নমস্কাৰ স্মাৰ্ট মিটাৰক লৈ এবাৰ অতিষ্ঠ জনতাৰ তীব্ৰ গৰ্জন দেখিবলৈ পোৱা গৈছে তেওঁলোকে কৈছে যে স্মাৰ্ট মিটাৰ নহয় স্মাৰ্ট ডকাইতি আৰু স্মাৰ্ট লুণ্ঠন চলাইছে শক্তি বিভাগে মাত্ৰ দুখন ফেন দুটা লাইট জ্বলাওঁতে 1000 টকাৰ বিদ্যুতৰ বিল আদায় দিব লগা হৈছে শক্তি বিভাগক অতিষ্ঠ জনতাই স্মাৰ্ট মিটাৰ এতিয়া ঘৰৰ পৰা খুলি আনি উভতাই দিছে এপিডিচিএলৰ কাৰ্যালয় স্মাৰ্ট মিটাৰ নহয় স্মাৰ্ট ডকাইতি আৰু স্মাৰ্ট লুণ্ঠন চলাইছে শক্তি বিভাগে জনতাৰ গৰ্জন দেখিবলৈ পোৱা গৈছে স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে দুটা লাইট দুটা ফেন লগাওঁতে দুখন ফেন লগাওঁতে বিল আহিছে 1000 টকা এয়া অতিষ্ঠ জনতাৰ অভিযোগ কোম্পানীৰ পৰা কমিছন লবলৈ স্মাৰ্ট মিটাৰ লগাইছে শক্তি বিভাগে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ঘৰৰ পৰা খুলি আনি এপিডিচিএলক স্মাৰ্ট মিটাৰ উভতাই দিলে অতিষ্ঠ জনতাই এই ঘটনা সংঘটিত হৈছে ৰাজ্যত খুন্ন ৰাইজে পান তামোল আগবঢ়াই এপিডিচিএলক উভতাই দিলে স্মাৰ্ট মিটাৰ অতিষ্ঠ হৈ পৰিছে দুটা লাইট দুখন ফেন চলাওঁতে 1000 টকাৰ বিদ্যুতৰ বিল আহিছে বিদ্যুৎ উপসংমণ্ডলৰ কাৰ্যালয়ৰ সন্মুখত ভৰি পৰিল কেইবাটাও স্মাৰ্ট মিটাৰ এটা দুটা নহয় প্ৰায় শতাধিক স্মাৰ্ট মিটাৰ ডোম দেখিবলৈ পোৱা গ'ল এপিডিচিএলৰ সংমণ্ডল বিষয়াক জবাবদিহি কৰিলে অতিষ্ঠ জনতাই ৰাইজৰ প্ৰশ্ন যে চৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠানত স্মাৰ্ট মিটাৰ লগোৱা নাই কিন্তু সাধাৰণ লোকৰ ঘৰত কিয় স্মাৰ্ট মিটাৰ লগাব কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত ৰাইজে উত্তাল কৰিলে মৰাণৰ উপসংমণ্ডলৰ কাৰ্যালয় এই মুহূৰ্তত আমি দৃশ্যাংশ আগবঢ়াম এক্সক্লুসিভ দৃশ্য আমি দেখুৱাৰ চেষ্টা কৰিম স্মাৰ্ট মিটাৰ নহয় স্মাৰ্ট ডকাইতি স্মাৰ্ট লুণ্ঠনৰ অভিযোগ তুলিছে অতিষ্ঠ জনতাই দুটা লাইট দুখন ফেন লগাওঁতে বৰ্তমান অৱস্থাত 1000 টকাৰ বিদ্যুতৰ বিল আদায় দিব লগা হৈছে দৃশ্যাংশটো আপোনালোকক এই মুহূৰ্তত দেখুৱাৰ চেষ্টা কৰিম এয়া চাওক স্মাৰ্ট মিটাৰৰ ডোম দেখিবলৈ পাইছে এনেদৰে ঘৰৰ পৰা খুলি আনিলে কেইদিনমানৰ পূৰ্বে শক্তি বিভাগে লগোৱা স্মাৰ্ট মিটাৰ তেখেতসকলে অভিযোগ উত্থাপন কৰিছে যে চৰকাৰী অফিচ কাছাৰী বা চৰকাৰী কাৰ্যালয়ত স্মাৰ্ট মিটাৰ নাই কিন্তু সাধাৰণ জনতাৰ ঘৰত কিয় স্মাৰ্ট মিটাৰ লগাব এনেদৰে সংমণ্ডল বিষয়াক জবাবদিহি কৰাৰ পৰিলক্ষিত হৈছে কেৱল কমিছন লাভৰ বাবে শক্তি বিভাগে কোম্পানীৰ পৰা কমিছন লাভৰ বাবে 69 লাখ লোকৰ ঘৰত বৰ্তমান স্মাৰ্ট মিটাৰ সংযোগ কৰা হৈছে ইয়াৰ জৰিয়তে কমিছনৰ অংক কৰিছে ৰাইজৰ ভোটেৰে বৰ্তমান অৱস্থাত শাসনত থকা চৰকাৰ আৰু শক্তি বিভাগৰ বিৰুদ্ধে এনেদৰে তেওঁলোক ক্ষুদ্ধাৰ সমালোচনা কৰিছে তেওঁলোক মুখৰ হৈ উঠিছে আৰু এনেদৰে তীব্ৰ প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে এইবাৰ জনতাৰ গৰ্জন স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে ঠায়ে ঠায়ে আপোনাৰ ঘৰত যদি আপুনি স্মাৰ্ট মিটাৰক লৈ অতিষ্ঠ হৈছে সেই আপুনি এগৰাকী ভুক্তভোগী কিন্তু পূৰ্বতে যেতিয়া ডিজিটেল মিটাৰ আছিল সাধাৰণ মিটাৰ আছিল ডিজিটেল মিটাৰৰ সময়ত হয়তো বৰ্তমানৰ বিদ্যুতৰ বিল আপুনি আদায় দিব লগা হোৱা নাই তেনেধৰণৰ অভিযোগ কিন্তু আমাৰ নহয় তেনেধৰণৰ অভিযোগ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ জনতাৰ সেয়া লাগিলে নগাঁৱত হওক সেয়া লাগিলে মৰাণত হওক ধেমাজিত হওক কলিয়াবৰত হওক তীব্ৰ জনতাৰ এতিয়া হুংকাৰ দেখিবলৈ পোৱা গৈছে জনতাৰ হুংকাৰ দেখিবলৈ পোৱা গৈছে আৰু এনেদৰে এপিডিচিএলৰ কাৰ্যালয় ঘেৰাও দেখিবলৈ পোৱা গৈছে আমি এই মুহূৰ্তত প্ৰথমটো দৃশ্যাংশ এম্বিয়েন্সৰ সহায়ত দেখাবলৈ যত্ন কৰিম প্ৰথমটো দৃশ্যাংশ আমি দেখাবলৈ যত্ন কৰিম এম্বিয়েন্সৰ সৈতে কিন্তু সেইটো এটা জ্বলন্ত উদাহৰণ তেওঁলোকে দেখাব নোৱাৰিলে সেই কথাখিনিকে মই আজি কৈ সন্মানে আমি সকলো ৰাইজ লগ লাগি আজি মিটাৰ বক্সখিনি স্মাৰ্ট মিটাৰখিনিক ঘূৰাই দিছোঁ আৰু যদি তেওঁ আমাকতো এতিয়া কাৰেণ্ট লাগিবই সেই কাৰেণ্টটো আমি তেওঁলোকে যেতিয়াই যায় এই অফিচৰ পৰা মানুহ কৈ আমাক আগৰ পুৰণা মিটাৰটো লগাই দিয়েগৈ নে কি কৰে সেইটো তেওঁলোকে কৰক আমি কিন্তু কাৰেণ্ট লগাম আমি ডাইৰেক্ট লগাইছো তাত অঘটন হলে কিন্তু এপিডিচিএল জগৰীয়া হ'ব এপিডিচিএলে জগৰীয়া হ'ব কিন্তু যদি এই কাৰেণ্ট লগোৱাৰ কাৰণে আমি কোনো ইলেক্ট্ৰিচিয়ান নহয় আমি পাব্লিক হয় আমি ইলেক্ট্ৰিকৰ বিষয়ে একো নাজানো আৰু সেইটো কাৰণে যদি কাৰেণ্টত লাগি কাৰোবাৰ কিবা অসুবিধা হয় কিবা লোকচান হয় তেতিয়া এপিডিচিএল জগৰীয়া হ'ব আৰু মৰাণ সংমণ্ডলৰ যিখিনি বিষয়ববীয়া আছে কৰ্মচাৰী আছে তেওঁলোককহে আমি আহি পেলাই আকৌ ইয়াত চাৰ্চ কৰিম ধৰিম আৰু তেওঁলোকে উচিত মূল্য আকৌ আমাক দিব লাগিব এই আমাৰ পিছত মানে
আমাকে মন্তব্য কৰিছে এনেদৰে স্মাৰ্ট মিটাৰ বিৰুদ্ধে গৰজি উঠিছে সাধাৰণ জনতা তেওঁলোকে হাতে হাতে ঘৰৰ পৰা স্মাৰ্ট মিটাৰ খুলি আনিছে আৰু খুলি আনি উভতাই দিছে এপিডিচিএলৰ কাৰ্যালয় তেওঁলোকে কৈছে যে এই মিটাৰ আমাক নালাগে যি মিটাৰে মাত্ৰ দুখন ফেন দুটা লাইট জ্বলালে 1000 টকাৰ বিল দিয়ে তেনেধৰণৰ স্মাৰ্ট মিটাৰ আমাক নালাগে পূৰ্বৰ মিটাৰ আমাক ঘূৰাই দিয়ক কোনো কাৰণতে আমি মানি নলওঁ মন্তব্য আছে কি অভিযোগ উত্থাপন কৰিছে কমিছনৰ অংকৰ বাবে প্ৰশাসন শক্তি বিভাগে এই কাম কৰিছে কোম্পানীক সন্তুষ্ট ৰাখি কোম্পানীৰ পৰা কমিছনৰ অংকত 69 লাখ জনতাৰ ঘৰত স্মাৰ্ট মিটাৰ লগাই ৰামটাং খুলাইছে স্মাৰ্ট লুণ্ঠন কৰিছে বুলি মন্তব্য আহিছে আগবঢ়াইছে মন্তব্য সমগ্ৰ অসমতে এতিয়া সাধাৰণ মানুহৰ খাটি খোৱা মানুহৰ দিন হাজিৰা কৰা মানুহৰ বাগানত কাম কৰা মধ্যবিত্ত শ্ৰেণী মানুহৰ এতিয়া নাজল নাথল অৱস্থাৰ সৃষ্টি হৈছে তেওঁলোকে হাজিৰা কৰি পোৱা 300 টকা তেওঁলোকে প্ৰথম এতিয়া আছুতীয়াকৈ স্মাৰ্ট মিটাৰ কাৰণে টকা ৰাখি ল'বলগীয়া হৈছে স্মাৰ্ট মিটাৰ নামত এতিয়া গাঁৱে গাঁৱে বাগানে বাগানে চহৰে চহৰে প্ৰত্যেকটো অঞ্চলত এতিয়া ডৰাইট মোৰ সৃষ্টি হৈছে স্মাৰ্ট মিটাৰ নহয় এতিয়া স্মাৰ্ট পকেট মাৰ স্মাৰ্ট ডকাইত আৰু স্মাৰ্ট লুণ্ঠনকাৰী হিচাপে পৰ্যবেক্ষিত হৈছে আপোনালোকে জানে যে যিবিলাক মানুহৰ ঘৰত মই মাত্ৰ এটা উদাহৰণ দিছো এই এখেতৰ চাংমাই গাঁৱত ঘৰ নুমলি চাংমাই আপোনালোকে বলক তেওঁৰ ঘৰ মাত্ৰ এটা বাল্ব জ্বলায় বাল্ব মানে আগতে 100 ওয়াটৰ ৰঙা লাইটটো নহয় এতিয়া 5 ওয়াটৰ এটা CFL লাইট জ্বলায় তেওঁৰ ঘৰত বিল আহিছে 347 টকা যোৱা মাহতো তেওঁ বিল দিছে এই মাহৰ তেওঁ বিল আহিছে 347 টকা এটা লাইটতে সম্ভৱ নেকি আপোনালোকে কওকচোন এটা 5 ওয়াটৰ লাইট আগতে 100 ওয়াটৰ এটা লাইট যেতিয়া জ্বলাইছিলে তেতিয়া 80 টকা বিল অহা নাছিলে এতিয়া 5 ওয়াটৰ 5 20 100 তাৰ 20 ভাগৰ এভাগৰ এটা লাইট জ্বলাতে কেনেকৈ ইমান বিল আহিছে গোটেই অসম জুৰি একে সমস্যা কোনো ধৰণৰ নিয়ম নাই নীতি নাই কেৱল কোম্পানীৰ লগত অংক কৰি কেৱল কোম্পানীৰ পৰা কমিছন লোৱাৰ স্বাৰ্থত 69 লাখ কাষ্টমাৰৰ ডিঙিত এতিয়া স্মাৰ্ট মিটাৰ জাপি দিব বিচাৰিছে পূৰ্বৰ মিটাৰৰ ওয়াৰেণ্টি পিৰিয়ড শেষ হোৱা নাছিলে পূৰ্বৰ মিটাৰ লগাই অসমত শেষ হোৱা নাছিলে তাৰ পাছত তেওঁলোকে ঘৰুৱা গ্ৰাহক যিখন নটিফিকেশন আপোনালোকে জানে যে কেন্দ্ৰীয় চৰকাৰৰ যিখন নটিফিকেশন আছে এখন আপোনালোকে চাওক 17 আগষ্ট 2021 এই নটিফিকেশনত ক্লিয়াৰলি লিখা আছে যে মিনিষ্ট্ৰি অফ পাৱাৰ all government office at block level and above and all industrial and commercial consumers shall be metered with smart meter with prepayment mode by December 2023 2023 চনৰ ডিসেম্বৰ মাহৰ ভিতৰত সকলো চৰকাৰী কাৰ্যালয় সকলো উদ্যোগিক ক্ষেত্ৰ আৰু হাই ভ্যালু কমাৰ্চিয়েলত স্মাৰ্ট মিটাৰ লগাবলৈ আহিছে মই আজি আপোনালোকক কৈছো গোটেই মৰাণ অঞ্চলৰ 95% চৰকাৰী কাৰ্যালয়ত স্মাৰ্ট মিটাৰ লগোৱা নাই আপোনালোক সকলোৱে জানে তেওঁলোকে কৈছে যে AT&C লছ মেকআপ কৰিবৰ কাৰণে তেওঁলোকে স্মাৰ্ট মিটাৰ আনিছে অৰ্থাৎ এভাৰেজ টেকনিক্যাল এণ্ড কমাৰ্চিয়েল লছ হোৱা বুলি কয় শক্তি বিভাগে কিন্তু সকলোৱে জানে যে আটাইতকৈ কাৰেণ্ট যদি মিছ ইউজাৰ চৰকাৰী অফিচত কাৰণ তেওঁলোকে নিজৰ পকেটৰ পইচাৰ কাৰেণ্টৰ বিল নিদিয়ে আৰু আটাইতকৈ যদি কাৰেণ্ট চুৰি হয় ইয়াৰ ইঞ্জিনিয়াৰৰ লগত মিলি পেলাই ডাঙৰ ডাঙৰ বাগানবিলাকে চিটিপিটি বেয়া হোৱা বুলি দেখুৱাই কাৰেণ্ট চুৰ কৰি মিছ ইউজ কৰে গতিকে বেমাৰ হৈছে অফিচত বেমাৰ আছে এপিডিচিএলত কিন্তু তেওঁলোকে ইনজেকচন দিছে আমাৰ ঘৰুৱা কনজিউমাৰ ঘৰত গতিকে সেই কথাটো কেতিয়া মানি নলওঁ তেওঁলোকে মন্ত্ৰীবিলাকে কৈছে আপোনালোকে কাৰেণ্ট মিছ ইউজ কৰিছে আপোনালোকে কওক বজাৰত যদি মাছৰ দাম বাঢ়ে তেতিয়াহ'লে আপুনি মাছ কমাই খাব নে বঢ়াই খাব নিশ্চিতভাৱে কমাই খাব যেতিয়াৰ পৰা কাৰেণ্টৰ সাংঘাতিক বিল বাঢ়িছে স্মাৰ্ট মিটাৰ লগাই দিছে তেতিয়াৰ পৰা আমাৰ গাঁৱৰবিলাক অন্ধকাৰ মানুহে আগফালে পিছফালে ৰাতি লাইট নজ্বলোৱা হৈছে বিলৰ ভয়ত যাৰ কাৰণে গোটেই গাঁৱত এতিয়া চুৰ ওলাইছে মহিলা মানুহ বাহিৰলৈ ওলাবলৈ ভয় কৰিছে হয়নে নহয় কওক তাৰ পাছত তেওঁলোকে আমাক পাঠ পঢ়াই যে আপোনালোকে মিছ ইউজ কৰে এই গাঁৱৰ মানুহবিলাকৰ ঘৰত কি আছে কওক 5 ওয়াটৰ লাইট 5টা আছে আৰু খুব বেছি ধৰক আপোনাৰ সিলিং ফেন দুখন আছে তাৰ পিছত কেনেকৈ 100 টকা বিলটো 1000 টকা হৈছে কেনেকৈ ইমান বেছিকৈ বিল আহিছে গতিকে আমাৰ স্পষ্ট কথা এপিডিচিএল লুণ্ঠন চলাইছে শক্তি বিভাগে লুণ্ঠন চলাইছে হিমন্ত বিশ্ব শৰ্মাই কেৱল আৰু কেৱল কমিছনৰ স্বাৰ্থত আমাৰ গাঁৱৰ মানুহক 1250 টকা অৰুণোদয় দি 3000 4000 টকা স্মাৰ্ট মিটাৰ বিল লৈছে এই কথাটো নামানো আজি বহু লোকে যিসকল লোকে 6 তাৰিখ 7 ছেপ্টেম্বৰ 6 ছেপ্টেম্বৰ তাৰিখে ইয়াত ধৰ্ণা দিছিলে 10 দিনৰ সময় বান্ধি দিছিলে আজি 20 দিন উকলে যোৱাৰ পিছত এপিডিচিএল হুই টকাৰ কাৰণে ইচ্ছাই তেওঁলোকে নিজেই স্মাৰ্ট মিটাৰ খুলি আনিছে আজি স্মাৰ্ট মিটাৰ জমা দিব আৰু যিসকল আজি প্ৰথম আহিছে তেওঁলোকে এটা ডেডলাইন বানিব আৰু যিসকল দ্বিতীয়বাৰ কাৰণে আহিছে তেওঁলোকে স্মাৰ্ট মিটাৰ খুলি জমা দিব স্পষ্ট কথা স্মাৰ্ট মিটাৰ আমাক নালাগে জেল দিয়ে ফাঁচি দিয়ে স্মাৰ্ট ডকাইট স্মাৰ্ট পকেট মাৰ স্মাৰ্ট লুণ্ঠনকাৰী আমাক নালাগে সমগ্ৰ